সৰ্বোচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা সন্দেহৰ ভিত্তিত এগৰাকী ব্যক্তিক বিদেশী সজাব নোৱাৰিব বিদেশী ন্যায়াধিকৰণে তদন্তকাৰী সংস্থায়ো যধে মধে বিদেশী বুলি কাকো গ্ৰেপ্তাৰ কৰিব নোৱাৰিব অবৈধ বিদেশীক লৈ ৰাজ্যৰ বিদেশী ন্যায়াধিকৰণসমূহত হাজাৰ হাজাৰ গোচৰ চলি থকাৰ সময়তে উচ্চতম ন্যায়ালয়ৰ এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা সুপ্ৰিম কোৰ্টে এই ৰায়টোত কৈ দিছে যে এক্সিকিউটিভে এইটো কৰিব নোৱাৰে যে এজন মানুহক ABCD যিকোনো এজন মানুহক পিকআপ কৰিলে পিকআপ কৰি পেলাই তেওঁক এখন নোটিছ দিলে বা ইনভেষ্টিগেটিং এজেন্সিয়ে একদম ইনভেষ্টিগেশ্যনৰ আৰম্ভণিৰ পৰাই তেওঁক জনাব লাগিব যে আপোনালোক আমাৰ হাতত এই তথ্যখিনি আছে আৰু এই তথ্যখিনিৰ ওপৰতহে আমি আপোনাৰ এগেইনষ্টে আপুনি যে এজন বিদেশী হয় আমাৰ সন্দেহ জাগিছে কিন্তু ইনভেষ্টিগেটিং এজেন্সিয়ে কোনো ধৰণৰ তথ্য সম্বলিত নকৰাকে আপোনাৰ জাষ্ট মুখেদি গৈ পেলাই ভাৰ্বেলি ইনফৰ্ম কৰে যে আপোনাৰ ওপৰত আমাৰ বিদেশী বুলি সন্দেহ হৈছে গতিকে আপোনাৰ তাত আপুনি যে বিদেশী নহয় তাত কি তথ্য আছে আহি পেলাই আমাক জনাওক 2012 বৰ্ষত নলবাৰীৰ বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষিত কৰিছিল ৰহিম আলী নামৰ লোকজনক এই ৰায়ৰ বিৰুদ্ধে আবেদনকাৰীয়ে উচ্চ ন্যায়ালয়ৰ কাষ চাপে যদিও গুৱাহাটী হাইকোৰ্টে বাহাল ৰাখে বিদেশী ন্যায়াধিকৰণৰ নিৰ্দেশনা পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়ত চলা গোচৰটোৰ শুনানিত পোহৰলৈ আহে যে ৰহিম আলী বিদেশী বুলি কোনো তথ্য নাছিল তদন্তকাৰী বিষয়াৰ হাতত তথ্য প্ৰমাণ নোহোৱাৰ পিছতো সন্দেহৰ ভিত্তিত ৰহিম আলীক বিদেশী সজালে ন্যায়াধিকৰণে যাৰ বাবে ন্যায়াধিকৰণৰ ৰায়ক লৈ অসন্তুষ্ট দেশৰ শীৰ্ষ আদালত এতিয়া সুপ্ৰিম কোৰ্টে কৈছে যে এই যেটো প্ৰক্ৰিয়া এটো কমপ্লিটলি আইনৰ পৰিপন্থী মানে যেটো প্ৰচিডিউৰ ফৰ ডিসপোজেল অফ কোৱেশ্চন যেটো 1964 অৰ্ডাৰত দিয়া আছে এই আইনখিনি ভংগ কৰি পেলাই মানে ইনভেষ্টিগেটিং এজেন্সিয়ে ইনভেষ্টিগেশ্যনটো চলাই আছে তেতিয়া এটা ইনভেষ্টিগেশ্যনটো ফেয়াৰ নহব তেতিয়াহলে আপোনাৰ হে মানুহজনে নিজকে নিৰ্দোষী বা নিজকে বিদেশী যে নহয় হেতু প্ৰমাণ কৰাত আপোনাৰ তেওঁ মানে যতপূৰ্ণনিষ্ঠ যেটো প্ৰিন্সিপল অফ ন্যাচাৰাল জাস্টিস হেতু আপোনাৰ ফলো নহব সৰ্বোচ্চ ন্যায়ালয়ে লগতে নিৰ্দেশনাটোত কয় যে ধাৰা 9 অনুসৰি সন্দেহৰ ভিত্তিত কাকো বিদেশী বুলি অভিযুক্ত কৰাব নোৱাৰে ইয়াৰ লগতে আপিলকৰ্তাক নিজৰ পক্ষ ৰাখিবলৈ অভিযোগৰ সবিশেষ তথ্য প্ৰদান কৰিব লাগিব উচ্চতম ন্যায়ালয়ে আপোনাৰ ডিটেইল জাজমেন্টত এই কথাটো কৈছে যে তেওঁ এই কথাখিনি প্ৰমাণ কৰিব পাৰিব যদিহে আপোনালোকে তেওঁ গ্ৰাউণ্ডছখিনি দিয়ে যে এইখিনি গ্ৰাউণ্ড বা এইখিনি এভিডেন্সৰ ওপৰত ভিত্তি কৰি আমি আপোনাৰ ওপৰত সন্দেহ কৰিছো যে আপুনি এজন বিদেশী নহয় কিন্তু ৰহিম আলীৰ কেছৰ ক্ষেত্ৰত দেখা গৈছে যে তেনেকুৱা ধৰণৰ কোনো ধৰণৰ আপোনাৰ গ্ৰাউণ্ডছ তেওঁ ফাৰ্নিশ কৰা হোৱা নাছিল উচ্চতম ন্যায়ালয়ৰ শেহতীয়া এই নিৰ্দেশনাৰ পিছতে অবৈধ বিদেশীক লৈ ৰাজ্যত চলি থকা হাজাৰৰো অধিক গোচৰত সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে এই ৰায়টো এটা ল্যান্ডমাৰ্ক জাজমেন্ট হ'ব আৰু মই ভাবো যে যদি এই ল্যান্ডমাৰ্ক জাজমেন্টৰ ওপৰত ভিত্তি কৰি এতিয়ালৈকে যিমান গোচৰ নিষ্পত্তি হৈছে প্ৰত্যেকটো গোচৰক যদি টেষ্ট কৰা হয় তেতিয়ালে মই ভাবো যে সুপ্ৰিম কোৰ্টৰ এই ৰায়টো সকলো বৰ বিদেশী কেছৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব আৰু সকলো মানুহ যে নিৰ্দোষী হেতু প্ৰমাণ হ'ব আপোনাৰ গোচৰটোৰ শুনানি সম্পন্ন কৰি আদালতে ৰহিম আলীক স্বদেশী হিচাপে ঘোষণা কৰে ভিডিঅ জাৰ্নেলিষ্ট ৰাজু বৰাৰ সহযোগত নীলকমল কলিতা প্ৰাগ নিউজ